একচুৱেলি আজি একো বাৰ্তা দিয়া নাই। পাপে চুব মোক বাৰ্তা নিদিলে। এতিয়া এনেকুৱা লাগে। গতিকে অলপ কিবা কামত ওলাই গৈছিলোঁ, সেইকাৰণে অকণমান টিপটপত আছোঁ। নহ'লে আৰু সেই কাম কৰা বাই। এতিয়া মোৰ বাৰ্তাটো হ'ল এনেকুৱা ধৰণৰ যে আপোনাৰ আৰু মোৰ সম্পৰ্কটো জীয়াই ৰাখিবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ। অৰ্থাৎ একপক্ষীয় চেষ্টা। সেই সম্পৰ্কটো জীয়াই ৰাখিবলৈ যাওঁতে হয়তো মই মৰি মৰি জীয়াই আছোঁ। গতিকে তেনেকুৱা এটা সম্পৰ্ক জীয়াই ৰখাতকৈ সম্পৰ্কটো শেষ কৰি দিয়াটো বেটাৰ। কিন্তু তাতে এটা কথা আছে, আজিকালি সমাজত যিটো চলি আছে, সম্পৰ্ক এটা শেষ কৰাৰ আগতে আমি চিন্তা কৰিব লাগে যে সেই সম্পৰ্কটো অকল দুজনৰ জীৱনটোক লৈ জড়িত নে আৰু কোনোবা আছে, অৰ্থাৎ ল'ৰা ছোৱালী কোনোবা আছে নেকি। যদি ল'ৰা ছোৱালী আছে, সম্পৰ্কটোৰ ক্ষেত্ৰত চিন্তা কৰিব লাগে। কিয় যে সেই ল'ৰা ছোৱালীকেইটা পৃথিৱীলৈ আহোঁ বুলি অহা নাই, তাহাঁতক আমি আনিছোঁ। গতিকে তাহাঁতৰ ভৱিষ্যতটো চিন্তা কৰাটোৰ দায়িত্বটো আমাৰ। এইটো আজিৰ সমাজৰ লগত, আজি সমাজত চলি থকা ঘটনাবিলাকৰ লগত বহুত ৰিলেট কৰে। গতিকে তেনেকুৱা এটা বাৰ্তা দিলোঁ যে সম্পৰ্কবিলাকৰ ওপৰত আমি খুব গভীৰভাৱে আচলতে চিন্তা কৰিব হৈ গৈছে। আজিলৈ ইমানেই।